ধুবুৰী জিলাৰ মধু শৌলমাৰী সমবায় সমিতিখনৰ দায়িত্ব থকা কাৰ্যবাহী বিষয়া সামিম আহমেদে জনোৱা অনুসৰি 15টা পদৰ ভিতৰত 15জনে মনোনয়ন পত্ৰ দাখিল কৰে। কিন্তু এজনৰ মনোনয়ন পত্ৰ অবৈধ বুলি ঘোষণা কৰা হয় আৰু 14জনৰ মনোনয়ন পত্ৰ বুলি বৈধ ঘোষণা কৰে। মনোনয়ন পত্ৰ দাখিল কৰা সদস্য সংখ্যা কম হোৱাৰ বাবে মধু শৌলমাৰী সমবায় সমিতিখনৰ নিৰ্বাচন নহ'ব বুলিও জনায়। সমিতিখনৰ বছৰীয়া সাধাৰণ সভা আগন্তুক 8 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত কৰি সদস্যসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰিব বুলি মন্তব্য আগবঢ়ায় কাৰ্যবাহী বিষয়াগৰাকীয়ে। মই সামিম আহমেদ ৰিটাৰ্নিং বিষয়া মধু শৌলমাৰী সমবায় সমিতি লিমিটেড। আমাৰ আজি মুঠ 15খন নমিনেশ্যন পৰিছে, তাৰ ভিতৰত এখন অবৈধ হৈছে আৰু বাকী সবখিনি সঞ্চালক মণ্ডলীৰ কাৰণে কেইটা আসন আছে? সঞ্চালক মণ্ডলী একচুৱেলি আমাক লাগে 15জনীয়া হয়। দুটা মহিলা ৰিজাৰ্ভেশ্যন, এটা এছ টি বাই এছ চি পৰা নাই, মহিলা দুটা পৰিছে আৰু জেনেৰেলৰ পৰা আমাৰ 12জন আহে। টোটাল আমাৰ পৰিছে 15জন। এতিয়া আকৌ আমাৰ জেনেৰেলত থাকিল 12জন, মহিলা থাকিল 2জন। বাদ পৰিল কোনটো? বাদ পৰিল জেনেৰেলৰ পৰা এজন অবৈধ হৈছে, মানে সি বছৰীয়া সাধাৰণ সভাত এটাত প্ৰেজেণ্ট আছে, এটাত নাই। 15টা আসনৰ কাৰণে কি মাত্ৰ 15জনেই আবেদন পত্ৰ দাখিল কৰিছিল নেকি? 15জনে কৰিছে, বেছি কৰা নাই না? নাই বেছি কৰা নাই। তো এতিয়া কি ইলেকশ্যন হ'বনে নাই? এতিয়াতো আমাৰ চূড়ান্ত ভোটাৰ কি লিষ্টখনটো আমি 31 তাৰিখেহে ঘোষণা কৰিম। 31 তাৰিখে যদি আৰু উদ্ৰ হয় বা এনেতো ইলেকশ্যন নহয় আৰু নহয়, কাৰণ আমাক যিটো 15জন লাগে আমাৰ 14জনেই হ'ল। তেনেহ'লে এইটো যিকেইটা মানে বৈধ বুলি ঘোষণা কৰা হৈছে এইবিলাক কমিটিত থাকি যাব। এইটো ঘোষণা আমি বছৰীয়া সাধাৰণ সভা 8 তাৰিখে কৰিম। সিহঁতক এতিয়া উইনিং চাৰ্টিফিকেটো দিয়া হ'ব। 8 তাৰিখ মানে 8 ফেব্ৰুৱাৰী নেকি? 8 ফেব্ৰুৱাৰী। ধুবুৰীৰ পৰা ওমৰ ফাৰুক শ্বেখৰ ৰিপৰ্ট, অসম আদিত্য।